জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ সৈতে MOU স্বাক্ষৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰে কাজিৰঙাৰ হাতীখুলি। অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত চাহ বাগিচাৰ কাম এৰি শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। প্ৰতিবাদী জনতাৰ তৰফৰ পৰা হাতীখুলি চাহ বাগিচাৰ মুখ্য পৰিচালক অধীক্ষক মিত্ৰভনু দাসক বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদ থলীত উপস্থিত থাকি অসম চাহ মজদুৰ সংঘৰ কিষণ কৰ্মকাৰে চৰকাৰৰ নীতিক ভৰ্ৎসনা কৰে। আনহাতে শেহতীয়াকৈ কাজিৰঙাত হায়াতৰ পঞ্চতৰকা হোটেলৰ বিৰোধিতা কৰাৰ বাবে আৰক্ষীয়ে ৮ চাহ নেতাৰ ওপৰত জঁপিয়াই পৰি বৰ্বৰতাৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে চাহ মজদুৰ সংঘৰ নেতাগৰাকীয়ে। প্ৰতিবাদত উপস্থিত থাকি চাহ কৰ্মচাৰী সংঘৰ দিব্যজ্যোতি কৰ্মকাৰে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে। কৰ্মকাৰে কয় যে চাহ গছ উভালি কোনো কাৰণতে পঞ্চতৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়াৰ পিছতো কাজিৰঙাৰ হাতীখুলিত চাহ গছ উভালি পঞ্চতৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীয়ে। আজি আমাৰ হাতীখুলি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ যুটীয়াভাৱে এখনি কাৰ্যসূচী লোৱা হৈছিলে। কাৰ্যসূচী লোৱা মূল কাৰণটো হ'ল আমাৰ হাতীখুলি চাহ বাগিচাৰ হালোৱা শাখাত অসম চৰকাৰ আৰু আমাৰ বাগিচা কৰ্তৃপক্ষই মিলি তাজ হোটেল নিৰ্মাণৰ এটা প্ৰচেছ চলাই আছে, যিটো আমি আজি প্ৰায় 1 বছৰ ধৰি আমি তাৰ বিৰোধিতা কৰি আহিছোঁ। আমাৰ কথাটো হ'ল আমি চাহ গছ উঠাই এজোপাও চাহ গছ উঠোৱাটো আমি নিবিচাৰোঁ। আমাৰ কথা হ'ল, আমাৰ স্পষ্ট কথা হ'ল, চাহ গছ উঠাই আমি কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী গঢ়িব নিদিওঁ, হোটেল গঢ়িব নিদিওঁ। আমাৰ হাতীখুলি চাহ বাগিচাৰ ৰাইজ, হাতীখুলি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘ, আমি দুটা সংগঠনে আমাৰ লগত আছে। আমাৰ অসম স্বাধীনতা ছাত্ৰ সন্থা, আমি ইয়াৰ আগতো কেইবালানি আমি আলোচনা কৰিছোঁ। আলোচনা কৰাৰ পিছত আমি DC ছাৰক অনুৰোধ জনাইছিলোঁ, আপুনি আমাৰ বাগানলৈ আহক। আপুনি বাগানত, তেওঁ আমাক কথাও দিছিলে যে মই বাগানত গৈ পেলাই গোটেই সমস্যাখিনি চাম। তেখেত নাহিলে আৰু নহাৰ কাৰণে আমি দুখ পাইছোঁ আৰু তেখেতক অনুৰোধ কৰোঁ, তেখেত আমাৰ বাগানলৈ আহক। বাগানত আহি আমাৰ গোটেই সমস্যাখিনি বুজক। আমি কিয় তাজ হোটেলটো বনাব দিয়া নাই বা আমি নিবিচাৰোঁ, সেইখিনি কথা জানিবলৈ হ'লে আমাৰ ওচৰত আহিব লাগিব। আমি ইমানখিনি কোৱাৰ পিছতো আমি কাইলৈ পেপাৰত দেখিছোঁ, আমি ফেচবুকত দেখিছোঁ যে তাজ হোটেলৰ যিটো এগ্ৰিমেণ্ট আজি দিনৰ 2টা বজাত গুৱাহাটীত মানে স্বাক্ষৰ কৰা হ'ব বুলি আমি গম পালোঁ। গম পাই আমি মেনেজাৰৰ লগত কথাখিনি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত মেনেজাৰে কৈছে সেইটো হ'বই। তাৰপিছত আমি মানে কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ। আৰু কাৰ্যসূচী লৈ আমি এখন স্মাৰক পত্ৰ দিছোঁ মেনেজাৰক। যেতিয়ালৈকে আমাৰ সমস্যা, আমাৰ বেদনা, আমাৰ দুখ যেতিয়ালৈকে আমাৰ অসম চৰকাৰ তথা আমাৰ বাগিচা কৰ্তৃপক্ষই আমাৰ বুজ নলয়, তেতিয়ালৈকে আমি তাজ হোটেল নিৰ্মাণৰ ক্ষেত্ৰত আমি বিৰোধিতা কৰিয়েই যাম। কাজিৰঙা ব্যুৰো, জননী লাইভ।